জাগাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিৱেশ। বিদ্যালয় সপ্তাহৰ সামৰণি। হীৰকজ্যোতি বৰ্ষ অতিক্ৰম কৰা নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত জাগাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2024 বৰ্ষৰ বিদ্যালয় সপ্তাহৰ সামৰণি পৰে। বিদ্যালয় সপ্তাহ উপলক্ষে বিদ্যালয়খনত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে। বৃহস্পতিবাৰে দুপৰীয়া ছাত্ৰ একতা সভাৰ মুকলি অধিৱেশন আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ মাজেৰে বিদ্যালয় সপ্তাহৰ সামৰণি পৰে। জাগাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক বিপিন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি অধিৱেশন আৰু বঁটা বিতৰণী সভাখন। সভাৰ আদিতে বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰফিক আলীয়ে। জাগাৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ অভিভাৱক অভিভাৱিকা শুভাকাংক্ষী প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সহকৰ্মী বন্ধু বান্ধৱী অত্যন্ত পৰিশ্ৰম আৰু সহায় সহযোগিতাত উদযাপন কৰা হৈছে। ছাত্ৰ একতা সভাৰ কাৰ্যকৰী সভাপতি তথা শিক্ষক দীপক ডেকাই পৰিচালনা কৰা সভাখনত বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ধনেশ্বৰ বৈশ্য, কোৰিয়া ডায়েটৰ প্ৰবক্তা দিগন্ত মেধি, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দিগন্ত ভৰালী আৰু অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে পৰামৰ্শমূলক ভাষণ দিয়ে। কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে। আপোনালোকলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ জাগাৰা উচ্চ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে সপ্তম বিদ্যালয় সপ্তাহ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। যোৱা 18 তাৰিখৰ পৰা আজি আমাৰ এই বিদ্যালয় সপ্তাহ হ'ল। আজি মুকলি অধিৱেশন তথা বঁটা বিতৰণী সভা। এই বিদ্যালয় সপ্তাহত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে আমি বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰোঁ আৰু এই খেল ধেমালিবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ মানদণ্ডবিলাক তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰাত আমাৰ যি খেল বা আমি একাডেমিক ছাইডতে হওক বা অন্যান্য দিশতে হওক আকস্মিক বক্তৃতা অন্যান্য যে আবৃত্তি সংগীত প্ৰতিযোগিতা আদি নানা ধৰণৰ অনুষ্ঠান আমি পাতোঁ। এই অনুষ্ঠানবিলাকৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাবিলাক সুপ্ত প্ৰতিভাবিলাক বিকশিত কৰাত সহায় হয়। সেইকাৰণে আমি প্ৰতি বছৰে আমি এই বিদ্যালয় সপ্তাহ আৰম্ভ কৰোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম আমি কৰা নাই। এই বিদ্যালয় সপ্তাহৰ প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰিছিল আমাৰ বিদ্যালয়ৰ প্ৰধান মহম্মদ ৰফিক আলী, তেখেত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক। তেখেতৰ দ্বাৰা আমি প্ৰথমতে পতাকা উত্তোলন কৰি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। তাৰ পিছতে আমি খেল ধেমালি উদ্বোধন কৰাৰ কাৰণে আমাৰ বিদ্যালয়ৰ অৱসৰী শিক্ষক মাননীয় প্ৰদীপ শৰ্মা ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু প্ৰতিদিনেই আমি একোজন অৱসৰী শিক্ষকক এটা সন্মান দিয়াৰ উদ্দেশ্যে এই বিভিন্ন কাৰ্যসূচীত আমি যোগদান দিয়াইছোঁ আৰু আজিও আমি এই মুকলি অধিৱেশনত কেইবাজনো অতিথিক ইয়ালৈকে আমন্ত্ৰণ জনাইছোঁ আৰু এই আমন্ত্ৰিত অতিথিসকল ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈ তেখেতসকলে সাৰুৱা বক্তব্য দাঙি ধৰিছে। ছাত্ৰ ছাত্ৰীৰ শিক্ষা বা জ্ঞান বৃদ্ধিৰ কাৰণে তেখেতসকলে সাৰুৱা বক্তব্য দাঙি ধৰিছে। বিশেষকৈ আমি এই ক্ষেত্ৰত নাম ল'ব বিচাৰিছোঁ ডক্টৰ ধনেশ্বৰ বৈশ্য ডাঙৰীয়া, মুৰব্বী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ বৰভাগ মহাবিদ্যালয়, শ্ৰীযুত দিগন্ত মেধি, যিগৰাকী এজন গণিতজ্ঞ বা গণিত বিষয়ত অভিজ্ঞ ব্যক্তি। অতি কঠিন বিষয়টো তেওঁ ৰসালভাৱে ছাত্ৰ ছাত্ৰীক শিকায়। আমাৰ মাজত উপস্থিত হৈছে ভৱজিৎ বেজবৰুৱা, এখেত
বহুত ব্যস্ত মানুহ, এই ব্যস্ততাৰ মাজতো আমাৰ ইয়াত উপস্থিত হৈ আমাক আনন্দিত কৰিছে তেখেত উপসভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ আৰু তেখেতৰ লগতে আন এগৰাকী নিৰ্দিষ্ট বক্তা মহম্মদ মহিবুৰ ৰহমান ডাঙৰীয়া মুখ্য সম্পাদক অসম টাইমৰ আমাৰ মাজত উপস্থিত হৈ আমাক সঁচাকৈয়ে আনন্দিত কৰিছে। এই আমাৰ ঐতিহ্যমণ্ডিত বিদ্যালয়খনত আজি পদাৰ্পণ কৰাৰ লগে লগে আমি সঁচাকৈয়ে গৌৰৱান্বিত হৈছোঁ। আমি খন্তেক সময়ৰ পিছতে আমি আজি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম। বঁটা বিতৰণী সভাটো আমাৰ সভাপতি হিচাপে থাকিব আমাৰ বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মাননীয় বিপিন চন্দ্ৰ তালুকদাৰ, আৰু এই বিপিন তালুকদাৰ দেৱে ইতিমধ্যে সভাপতিৰ আসন গ্ৰহণ কৰি সভাপতিৰ আসন অলংকৃত কৰি আমাক কাৰ্যসূচী ৰূপায়ণত যথেষ্ট সহায় কৰিছে। আৰু পৰৱৰ্তী সময়তো তেখেতে থাকি আমাক আগতে যেনেকৈ এটা স্কুলখনক গতি দি আহিছিল, আজি তেখেতে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। আপোনালোকে দেখিছে আমাৰ এই বিদ্যালয়খন অতি পুৰণি, প্ৰায় ৭৭ বছৰ হৈ গ'ল। এই ৭৭ বছৰীয়া বিদ্যালয়ত আমাৰ এটা দুখৰ বিষয় চাইকেল ষ্টেণ্ড হোৱা নাছিল, কিন্তু আজি আমাৰ নতুন প্ৰধান শিক্ষক মহম্মদ ৰফিক আলী দেৱ অহাৰ পিছত আমাৰ চাইকেল ষ্টেণ্ড এটা ইয়াত নিৰ্মাণ কৰা হ'ল। আমাৰ আধৰুৱা বিল্ডিংটো সম্পূৰ্ণ কৰা হ'ল। বিদ্যালয় চৌহদত মাটি আদি দি বিভিন্ন কাম কাজত তেখেতে এক নতুন দিশ দেখুৱাবলৈ সক্ষম হৈছে। গতিকে আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ ৰাইজক, কাৰণ ৰাইজৰ যিটো সহযোগিতা, এই ৰাইজৰ সহযোগিতাৰ লগতে ইয়াত যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ে, সেই ছাত্ৰ ছাত্ৰীবিলাক বৰ দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকেও আমাৰ এই বিদ্যালয়লৈ বহু দূৰ ঠাইৰ পৰা এই বিদ্যালয়লৈকে অধ্যয়ন কৰাৰ উদ্দেশ্যে আহে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।